আজি বিশেষভাৱে আমাৰ জ্যোতিকুছী ঢপলীয়া অঞ্চলৰ এটা বহুদিনীয়া অভাৱ এটা আজি পূৰণ হ'বলৈ গৈ আছে আৰু বিশেষভাৱে আমাৰ যিটো নেপালী মন্দিৰৰ পৰা লখৰাৰ পথ এই পথটোৰ পৰা বিশেষভাৱে জ্যোতিকুছী ঢপলীয়া হৈ একেবাৰে মণিৰাম ট্ৰেড চেণ্টাৰলৈকে এই ৰাস্তাটো সম্পূৰ্ণ কৰাৰ বাবে আমাৰ অসম চৰকাৰৰ মাননীয় গড় কীৰ্তন বিভাগৰ মন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় সহযোগত আজি বিশেষভাৱে এই ৰাস্তাটোৰ বাবদ আমাৰ নাবাৰ্ডৰ জৰিয়তে RIDFৰ জৰিয়তে ইয়াতে প্ৰায় 8,75 লাখ টকাৰ এটা অনুদান দিয়া হৈছিল আৰু সেই অনুদানেৰে আজি এই ৰাস্তাটোৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু বিশেষভাৱে এই ৰাস্তাটো সম্পূৰ্ণ হৈ উঠিলে নিশ্চয় আমাৰ যিসকল মানুহ জালুকবাৰীৰ পৰা আহিব আজি আমাৰ লখৰাৰ যিটো পইণ্ট এই পইণ্টটোত যথেষ্ট যান-জঁটৰ সমস্যাৰ সৃষ্টি হয় গতিকে এই অঞ্চলৰ ৰাইজে আমাৰ যিটো লখৰা চাৰিআলি এই চাৰিআলিটো যাতে এভইড কৰি আমাৰ এটা নতুন বিকল্প হিচাপে নেশ্যনেল হাইৱেৰ বিকল্প হিচাপে আমাৰ মণিৰাম ট্ৰেড চেণ্টাৰৰ জৰিয়তে এই অঞ্চলৰ ৰাইজ নিশ্চয় এনেধৰণে যাতায়াত কৰাৰ এটা সুবিধা লাভ কৰিব গতিকে এইটো মই ভাবোঁ যে এই অঞ্চলটোৰ বাবেই নহয় আজি বিশেষভাৱে আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজৰ বাবেও এটা নিশ্চয় এটা আনন্দৰ দিন কাৰণ এই ৰাস্তাটোৱে আমাৰ এই দক্ষিণ গুৱাহাটীৰ এই অঞ্চলবিলাকৰ বাবে নিশ্চয় যাতায়াতৰ এটা সুচল হ'ব।